ঐতিহ্যমণ্ডিত কাঁহ আৰু পিতল শিল্পলৈ আশাৰ বতৰা সৰ্থেবাৰী আৰু বনিয়াকুছিৰ কাঁহ পিতলৰ শিল্পক নতুন মাত্ৰা দিছে দুগৰাকী শিল্পীয়ে সংকটৰ গৰাহত পৰা শিল্পটোক নতুনত্ব প্ৰদানেৰে শিল্পী দুগৰাকীয়ে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে কাঁহ আৰু পিতলেৰে বিভিন্ন সামগ্ৰী আজবাব গৃহসজ্জাৰ সামগ্ৰী প্ৰস্তুত কৰি উপাৰ্জনৰ লগতে শিল্পটোক নতুন মাত্ৰা দিছে তপন ডেকা আৰু হৰিদাস দাসে দুয়োগৰাকী শিল্পীৰ এই শিল্পকৰ্ময়ে সংকটৰ গৰাহত পৰা কাঁহ পিতলৰ শিল্পক ৰাজ্যৰ লগতে দেশৰ আন আন প্ৰান্ততো জনপ্ৰিয় কৰিবলৈ সক্ষম হৈছে নকুল তালুকদাৰ যেহেতু উপস্থিত হৈছিল সেই স্থানত গতিকে আমাক এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াব নকুল তালুকদাৰে ঐতিহ্যপূৰ্ণ কাঁহ শিল্পলৈ আশাৰ বাৰ্তা কঢ়িয়াইছে এগৰাকী প্ৰাক্তন ছাত্ৰনেতাই একালৰ এই প্ৰাক্তন ছাত্ৰনেতা এতিয়া এগৰাকী বিখ্যাত শিল্পী কাঁহ শিল্পী আৰু এই কাঁহ পিতল শিল্পী তপন ডেকাৰ যি সৃষ্টি এই সৃষ্টি আনিছে আশাৰ খবৰ কাঁহ শিল্পলৈ কঢ়িয়াইছে নতুন এটি জোৱাৰ মই শিল্পীগৰাকীৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম কিন্তু মই পুনৰ কৈছোঁ যে সঁচাকৈয়ে যে পৰম্পৰাগতভাৱে চলি অহা কাঁহ শিল্পলৈ ইতিমধ্যে বিভিন্ন কাৰণত সংকট নামিছিল সেই পৰম্পৰাগত কাঁহ শিল্পলৈ কিন্তু নতুন আশাৰ বাৰ্তা কঢ়িয়াবলৈ সক্ষম হৈছে শিল্পী তপন ডেকা মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ একালৰ ছাত্ৰনেতা আৰু এতিয়া বৰ সুন্দৰ সুন্দৰ সামগ্ৰী আপুনি নিৰ্মাণ কৰি সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষত এটা চিনাকি নাম হৈ পৰিছে কাৰণ আপোনাৰ হাতৰ সৃষ্ট বিভিন্ন সামগ্ৰী জগন্নাথ মন্দিৰকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত গৈছে এই আইডিয়াটো এই ধাৰণাটো আপোনাৰ কেনেকৈ আহিল কাৰণ সৰ্থেবাৰীৰ যি পৰম্পৰা সেই পৰম্পৰাৰ বিপৰীতে আপুনি এটা নতুন ধাৰাৰ সৃষ্টি কৰিছে কি ক'ব নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ যে 1995 চনত বাপুজী মহাবিদ্যালয়ৰ পৰা এইচ.এছ. পাছ কৰি মই মোৰ অসমৰ ঐতিহ্যপূৰ্ণ কাঁহ শিল্পটোৰ লগত জড়িত হৈ পৰোঁ আৰু তেতিয়াই এটা মনলৈ ভাৱ আহিল যে 1997 চনৰ পৰা মই এই কামটো কৰিলোঁ যে ভাৱ আহিল যে আমাৰ যিটো আতাম পুৰুষীয়া কাঁহী বাতি বটা হাবি জাবি এইবিলাক যিবিলাক বস্তু আছিল তাৰ ওপৰত কাঁহত কিবা আৰু নতুন বস্তু কৰিব পাৰি নেকি তাৰ ওপৰত মনোনিৱেশ কৰি মই প্ৰথমে এটা ঈগল চৰাই বনাওঁ তাৰ পৰা আৰম্ভ কৰি এতিয়ালৈ মানে কাঁহৰ যিবিলাক অংকন কৰিছোঁ তাৰ ভিতৰত ভাৰতবৰ্ষৰ মহামহিম ৰাষ্ট্ৰপতিসকলৰ বৰ্তমান মই প্ৰতিভা দেৱী সিং পাটিলত বাহিৰে বাকী গোটেইকেইটা ৰাষ্ট্ৰপতি গোটেইকেইজন প্ৰধানমন্ত্ৰীৰ আৰু অসমৰ মানে তৰুণ গগৈ ছাৰৰ পৰা বৰ্তমানলৈ গোটেইকেইজনৰে মানে প্ৰতিমূৰ্তিবিলাক অংকন কৰিছোঁ কাঁহত আৰু এতিয়া মোক তাৰমানে কি এটা নতুনত্বৰ প্ৰভাৱ দেখুৱাইছে আৰু অসমৰ যিখিনি ৰাজনৈতিক নেতা আছে প্ৰায়বোৰৰে মই বস্তুখিনি কৰিলোঁ তাৰোপৰি মোৰ এটা মনত ভাৱ আহিল কি যে এটা কথা হৈছে যিবিলাক প্ৰেজেণ্টেশ্যন মাল মানে কি উপহাৰ সামগ্ৰী তাৰে ওপৰত মই ঘড়ী তৈয়াৰ কৰিবলৈ লওঁ ঘড়ীবিলাক খুব মানে প্ৰচলন হোৱাৰ পাছত বিভিন্ন ধৰণৰ কাঁহৰ ট্ৰে তাৰোপৰি হ'ল আপোনাৰ মানে চৰাই প্ৰেজেণ্টেশ্যন যিবিলাক মাল লাগে বিভিন্ন ধৰণৰ ট্ৰফিবিলাক মই তৈয়াৰ কৰিব ধৰোঁ আপুনি আকৰ্ষণীয় চৰাই ঘড়ী বা বিভিন্ন ভগৱানৰ মূৰ্তি নিৰ্মাণ কৰিছে বা ভগৱানৰ আসন ত্ৰিশূল এইবিলাকে যথেষ্ট সমাদৰ লাভ কৰিছে আপোনাৰ উপাৰ্জন কেনেকুৱা হয় বৰ্তমান মোৰ উপাৰ্জন বেয়া নহয় কাৰণ মই এইটো কাম কৰিয়েই মোৰ ল'ৰা ছোৱালীক মানে সম্পূৰ্ণ শিক্ষিত কৰি এতিয়া বৰ্তমান তেখেতসকলে সৰুজনে BSFত চাকৰি পাইছে আৰু ডাঙৰজনে 104ত কাম কৰি আছে আৰু মই সুখী বিৰাট এই কামটোৰ পৰা মই সুখী যেনে মানে আমাৰ মা কামাখ্যা মন্দিৰৰ যিডাল ত্ৰিশূল সেই ত্ৰিশূলডালৰ ওজন 60 কেজি আজি একমাহ আগতে দি দিলোঁ আৰু এটা মোৰ সৌভাগ্য ঘটিছে যে 2026 চনৰ সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ যিবিলাক ট্ৰফি অংকীয়া ভাওনাৰ যিবিলাক চৰিত্ৰ সেইবিলাক সম্পূৰ্ণ কাঁহৰে বনাইছোঁ তাত ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভুৱে বৰ আশীৰ্বাদ কৰিছে আৰু বহুত ভাল হোৱা বুলি তেখেতসকলে প্ৰশংসা কৰিছে নিশ্চয়কৈ আপোনাৰ গড় বিভিন্ন ভগৱানৰ প্ৰতিমূৰ্তি ভাওনাৰ বিভিন্ন সামগ্ৰী এই সামগ্ৰীবিলাক নিৰ্মাণ কৰি যথেষ্ট সমাদৰ লাভ কৰিছে আৰু মই নিশ্চয়কৈ নকুল তালুকদাৰ আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ